12 বছৰ ধৰি মই একেটাই কথা কৈ আছোঁ বাৰে বাৰে যে NRC যিটো হৈছে অসমত এই NRCটো ফ্ৰড হৈছে বেচিক্যালি। আৰু আমি জানো যে আমাৰ অসম আন্দোলনৰ পৰা যি 80 লাখ বাংলাদেশী মানুহৰ নাম কৰ্তন হ'ব লাগিছিল তাৰ জায়গাত কি হৈছে গোটেইবিলাক ভাৰতীয় হৈ গ'ল। আৰু ভাৰতীয় যে হৈছে তাৰ কাৰণে মূল কাৰণটো আছিলে কি যে আমাৰ যিসকল থলুৱা মুছলমান মানুহ আছে তেওঁলোকৰ লিগেসি ডাটা তেওঁলোকে ইউজ কৰি পেলাই তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিছিল NRCত। আৰু সেইটো মই আজি প্ৰমাণ কৰিব বিচাৰিছোঁ যে আপোনালোকে ইয়াত দেখা পাইছে যে ইয়াতে এটা আমাৰ লিগেসি ডাটা আছে আৰু এই লিগেসি ডাটাটো হৈছে জয়াদ আলী। জয়াদ আলীৰ নামৰ এইটো লিগেসি ডাটা। আৰু জয়াদ আলীৰ পুত্ৰ হৈছে আপোনাৰ নিছফৰ আলী আৰু নিছফৰ আলীৰ পুত্ৰ হৈছে তৈবুৰ আলী, তৈবুৰ ৰহমান। এতিয়া তৈবুৰ ৰহমান এতিয়াও আছে, আপোনালোকে মই লগ পোৱাই দিম, আপোনালোকে তেওঁ ইণ্টাৰভিউ ল'ব পাৰিব আৰু সুধি ল'ব যে তেওঁ কেনেকৈ ব্লেকমেইল কৰি পেলাই তেওঁলোকৰ পৰিয়ালক এতিয়া ধমকি দি পেলাই বৰ্ডাৰ পুলিচে তেওঁলোকে কৈছে যে আপোনালোকে কম্প্ৰমাইজ কৰি লওক। যি ব্যক্তিয়ে আপোনাৰ মানে গ্ৰেণ্ডফাদাৰৰ লিগেসি ডাটা ইউজ কৰিছিলে এতিয়া আপোনালোকে এইবাৰ ধৰা নিদিব, ধৰা দিলে আৰু এজন মুছলমান মানুহ কষ্ট পাব। আপুনিও মুছলমান হয়, সিও মুছলমান হয়, এইখিনি আপোনাক কম্প্ৰমাইজ কৰক। ডাঙৰ প্ৰশ্নটো হৈছে বৰ্ডাৰ পুলিচত কিন্তু আমাৰ যিমান অফিচাৰ আছে বা ইনস্পেক্টৰ আছে মোষ্টলি কিন্তু মুছলিম মানুহ। আৰু এই মুছলিম অফিচাৰসকলে কি কৰি আছে তেওঁলোকে বাংলাদেশী মূলৰ মুছলমানসকলক বচাবৰ কাৰণে ওকালতি কৰাৰ কাৰণে লাগি পৰিছে। তেওঁলোকে ধৰ্মৰ ভিত্তিত কাম কৰিছে, তেওঁলোকে দেশৰ কাম কৰিব বিচৰা নাই। আজি এই মানে তৈবুৰ ৰহমান তেখেত ওলাই আহিছে কিয়? দেশৰ কাৰণে, তেওঁৰ ধৰ্ম ৰক্ষাৰ কাৰণে ওলাই অহা নাই। তেওঁ আহিছে মোৰ দেশ বচাবৰ কাৰণে। তেওঁ কৈছে যে আজি মোক বৰ্ডাৰ পুলিচে প্ৰেছাৰ কৰি আছে যে মই কম্প্ৰমাইজ কৰিব লাগে, যে আজি এই যে সমীৰুদ্দিন বুলি মানুহজন যোনে মানে মিছাকে জালিয়াত কৰি পেলাই তেখেতৰ গ্ৰেণ্ডফাদাৰৰ নাম মানে জয়াদ আলীৰ নাম ইউজ কৰিছে লিগেসি ডাটাত। এই লিগেসি ডাটাটো যে ফেক, এই ফেক কথাটো তৈবুৰ আলীয়ে কৈ আছে। কিন্তু তৈবুৰ আলীক ধমকি কোনে দি আছে? বৰ্ডাৰ পুলিচে ধমকি দি আছে, আপুনি এইটো উঠাই লওক নতুবা আপোনাক দেশদ্ৰোহী বনাই দিম, আপোনাৰ ওপৰতে দেশদ্ৰোহীৰ কেছ জাপি দিম। আৰু এই ধৰণৰ ধমকি দি পেলাই তেখেতক আজি কাঠঘৰাত খাৰা কৰি আছে। এই ধৰণে যদি তেওঁলোকে কাঠঘৰাত খাৰা কৰে, আজি যিসকল বাংলাদেশী মুছলমান মানুহে ভাৰতীয় মূলৰ মুছলমান মানুহসকলৰ লিগেসি ডাটা ইউজ কৰিছে তেওঁলোকেতো কেতিয়াও মুখ নুখুলিব, তেওঁলোকেতো আকৌ আক্ৰান্ত মানে ভয়ত মানে তেওঁলোকে চুপচাপ বহি থাকিব। আৰু এই প্ৰকাৰে কিন্তু আজি আমি ধৰিছোঁ মই নিজেও কথা পাতিছিলোঁ এই বৰ্ডাৰ পুলিচৰ অফিচাৰ ইছবাকুল তেওঁ বৰ্ডাৰ পুলিচত আছে। আৰু তেখেতৰ লগত মই কথা পতাৰ পিছতে গম পালোঁ যে মানে তেওঁ ইমান এগ্ৰেছিভ। তেওঁ কৈছে যে মই সমীৰুদ্দিনকো একশ্যন ল'ম, যে তেওঁ এজন বাংলাদেশী হৈ পেলাই কেনেকৈ এজন ভাৰতীয় মূলৰ মানুহৰ লিগেসি ডাটা ইউজ কৰিলে, আৰু মই তৈবুৰ ৰহমানকো মই দেশদ্ৰোহী কেছ দি দিম, তেখেতৰ মানে গ্ৰেণ্ডফাদাৰৰ লিগেসি ইউজ কৰি পেলাই কেনেকৈ তেওঁলোকে মানে NRC দিলে। কিন্তু তৈবুৰ ৰহমানে কৈ আছে যে এই যে আপোনাৰ সমীৰুদ্দিন যে লিগেসি ডাটা ইউজ কৰিছে সেইটো তেওঁলোকে নাজানে বুলি কৈ আছে। তেওঁ কৈ আছে যেতিয়া বৰ্ডাৰ পুলিচৰ পৰা নটিচ আহিলে যে একে মানে নামত এনেকৈ থ্ৰী যেতিয়া মিলা নাই, তেখেতে ক'লে যে আমিতো নাজানো, এতিয়া কোনোবাই যদি আমাৰ লিগেসি ডাটা লৈ পেলাই ইউজ কৰিছে আৰু আমি এতিয়া গম পাইছোঁ, আমিতো ৰেডি আছোঁ কোৰ্টত গৈ খাৰা হ'বৰ কাৰণে, যি ধৰণৰ একশ্যন হ'ব তেওঁলোকে ল'বলৈ সাজু আছে। কিন্তু তেওঁলোকক কি ধমকি দি আছে? দেশদ্ৰোহীৰ কেছ দি দিব বুলি। আৰে তেওঁ দেশ বচাবৰ কাৰণে আজি এইখিনি কথা কৈ আছে, মানুহজনক ধৰাই দি আছে। আৰু পুলিচৰ মানুহ তেওঁ মুছলিম মানুহ হৈ পেলাই ক'ত দেশৰ সেৱা কৰিব লাগে, অসমৰ সন্তান হিচাপে অসমৰ সেৱা কৰিব লাগে। আৰু ভাৰতবৰ্ষৰ আছাম পুলিচত চাকৰি কৰাৰ পিছত ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত তেওঁ মানে আস্থা আজি নাই, তেওঁৰ ধৰ্মৰ ওপৰতে আস্থা বেছি। এই ধৰণৰ যদি পৰিস্থিতি হয় এইটো বহুত কিন্তু সাংঘাতিক কথা হ'ব। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিম প্ৰত্যেকটা বৰ্ডাৰ পুলিচ চেক কৰিব লাগে, তাতে যদি একচুৱেলি যদি মুছলিম মানুহ যদি তাতে অফিচাৰ হৈ বহি আছে তেওঁলোকে কিন্তু এই ধৰণৰ কাৰ্য কৰি আছে। আৰু মই আজি এইটো প্ৰমাণ মানে ইছবাকুলৰ নামত খালি নহয়, আপোনালোকে মন কৰিব কিছুদিন পূৰ্বে মই আৰু এটা কেছ আনিছিলোঁ আপোনাৰ এই কি বুলি কয় এইটো আবুল কালাম আজাদ আমাৰ ইনস্পেক্টৰ বৰ্ডাৰ পুলিচ আছিলে হুজাইত, তেখেতেও একে কাম কৰি আছিলে। মই 1 ডজন নাম কৈ দিব পাৰিম যে মুছলিম অফিচাৰ আমাৰ বৰ্ডাৰ পুলিচত তেওঁলোকে কি প্ৰকাৰে মুছলমান মানুহ ধমকি দি পেলাই তেওঁলোকে মানে বাংলাদেশী মূলৰ মুছলমানসকলক
নাগৰিকত্ব প্ৰদান কৰিব বিচাৰি আছে